স্টুডেন্ট ইয়াৰ আগৰ ভিডিঅ'ত আমি শিকিছিলো নেচাৰেল নাম্বাৰ কাক কয়, হোল নাম্বাৰ কাক কয় আৰু ইন্টিজাৰ কাক কয়, হয়নে? আৰু সেই নাম্বাৰখিনিক আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিছিলো। এতিয়া আমি এইটো ভিডিঅ'ত শিকিম ৰেচনেল নাম্বাৰ কাক কয়। সবে নোটবুকত লিখি লোৱা ৰেচনেল নাম্বাৰ কাক কয়। এটা সিকুৱেন্সত গৈ আছো আমি ক্লাস 9 চেপ্টাৰ নাম্বাৰ 1 নাম্বাৰ সিস্টেম। আমাৰ চেপ্টাৰৰ নাম নাম্বাৰ সিস্টেম আৰু চেপ্টাৰটো যেটো সিকুৱেন্সত কিতাপৰ যেটো সিকুৱেন্সত আছে আমি টপিক বিলাক হেতু সিকুৱেন্সত লৈ গৈ আছো। এতিয়া আমি শিকিম ৰেচনেল নাম্বাৰ কাক কয়। ইয়াৰ যদি আমি ডেফিনেশনটো ক'ব যাও তোমালোকে বহি লিখি লবা ৰেচনেল নাম্বাৰ কাক কয়। The number which can be represented in the form p by q বা আমি ক'ব পাওঁ যে the number which can be written in the form p by q where p and q are integer and q not equal to 0 তাকে কি বুলি কয় ৰেচনেল নাম্বাৰ বুলি কয়। ডেফিনেশনটো আকৌ এবাৰ কৈ দিছো the number which can be written in the form p by q where p and q are integers and q not equal to 0 তোমালোকৰ কিতাপৰ ডেফিনেশনটো আছে। শর্ট ফর্মত যদি আমি ক'ব যাও যিবিলাক নাম্বাৰক আমি p by q ফর্মত লিখিব পাৰো যিবিলাক নাম্বাৰক আমি p by q ফৰ্মত লিখিব পাৰো। ইয়াত যদি আমি কওঁ p কি বাৰু p নিউমিনেটৰ হয় নহয় p নিউমিনেটৰ হয় নে নহয় আৰু q টো কি ডিনোমিনেটৰ। নিউমিনেটৰ এটা হৈ গল কি ডিনোমিনেটৰ। এতিয়া আমি যিবিলাক সংখ্যাক নিউমিনেটৰ আৰু ডিনোমিনেটৰলৈ কনভাৰ্ট কৰিব পাৰো বা p by q ফৰ্মুলা আমি লিখিব পাৰো সেই নাম্বাৰ বিলাককে আমি কি বুলি কম ৰেচনেল নাম্বাৰ বুলি কম। যত নেকি p কি হ'ব ইন্টিজাৰ যত নেকি কি হ'ব p এটা যিকোনো ইন্টিজাৰ হ'ব পাৰিব। ইন্টিজাৰ মানে কি আমি পাইছিলো আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিছিলো 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে বা -1 হ'ব পাৰে -2 হ'ব পাৰে -3 হ'ব পাৰে এনেকৈ ৰিপ্ৰেজেন্ট কৰিছিল না নাই কৰিছিল। p যিকোনো এটা নাম্বাৰ হ'ব পাৰে -3 হ'ব পাৰে -100 হ'ব পাৰে -50 হ'ব পাৰে বা +50 হ'ব পাৰে বা 0 হ'ব পাৰে। সো p যিকোনো এটা ইন্টিজাৰ হ'ব পাৰে। লগতে যেটো আমাৰ q আছে q ইন্টিজাৰ q এটা যিকোনো ইন্টিজাৰ হ'ব পাৰে but q not equal to 0 q অকল 0 হলে নহব q কি হৈ গল আমাৰ q not equal to 0 গম পাছানে। ডেফিনেশনটোতে কৈছিলো ৰেচনেল নাম্বাৰ কাক কয় the number which can be written in the form p by q where p and q are integer p ইন্টিজাৰ হ'ব q ইন্টিজাৰ হ'ব but q not equal to 0 খালি q অকল 0 হলে নহব। তাৰ মানে q এই 0 বাদ দি পিনে এইফালে যিমানখিনি নাম্বাৰ আছে গোটেইখিনি ইন্টিজাৰ হ'ব পাৰিব গোটেইখিনি যিকোনো এটা নাম্বাৰ হ'ব পাৰিব q ভ্যালু। এইফালে যিমানখিনি নেগেটিভ নাম্বাৰ আছে গোটেইখিনি হ'ব পাৰিব q অকল q কি হল 0 হ'ব নোৱাৰিব। হেতু হৈ গল আমাৰ ইয়াৰ ডেফিনেশনটো। এটা তোমালোকক মই নাম্বাৰ বিলাক p by q ফৰ্মলৈ লৈ যাম। এটা চাবা লগতে নোট কৰি যাবা। এতিয়া চোৱা মই এটা নেচাৰেল নাম্বাৰ ললো 2 এই 2 টো ৰেচনেল নাম্বাৰ হয় নে নহয় মোক লাগে কি এই 2 টো ৰেচনেল নাম্বাৰ হয় নে নহয়। 2 টো ৰেচনেল নাম্বাৰ হ'বলৈ হলে তোক মই p by q ফৰ্মত লিখিব লাগিব। এটা এই 2 টোক এই 2 টোক মই p by q ফৰ্মত লিখিব পাৰিম নে নিউমিনেটৰ বা ডিনোমিনেটৰ ফৰ্মত লিখিব পাৰিম নে। চোৱা মই যদি লিখো 2 by 1 মানে 2 নহয় জানো 2 by 1 মানে 2 নহয় জানো। সো এটো কি হৈ গল এটো নিউমিনেটৰ এটো ডিনোমিনেটৰ এটো p এটো q আৰু যত ইয়াত q ভ্যালু মই 0 লৈছো জানো নাই লোৱা নহয় q ভ্যালু 0 নোৱাৰো q ভ্যালু কি আমি 0 বাদে যিকোনো এটা ইন্টিজাৰ ল'ব পাৰিম। আৰু হেমতে আমি 2 টো 2 by 1 বুলি লিখিলো তাৰ মানে 2 তাৰ মানে কি আমি 2 টো p by q ফৰ্মুলা নিলো নে নাই। ইয়াত p ভ্যালু কি বাৰু 2 q ভ্যালু কি বাৰু 1 p by q ফৰ্মুলা লৈ গলো 2 টো সো কি হৈ গল 2 এটা ৰেচনেল নাম্বাৰ হয় নে 2 এটা ৰেচনেল নাম্বাৰ।
মই টুক এনেকৈ লিখিব পাৰোঁনে টুক মই 10/5 বুলি লিখিব পাৰোঁনে নোৱাৰোঁ টুক মই 10/5 বুলি লিখিব পাৰোঁনে নোৱাৰোঁ ভাবাচোন 10/5 মানে কি 2 নহয় জানো 10ক যদি মই 5 ডিভাইড কৰোঁ 2 পাম নে নাপাম পাম সো 2 টোক মই কিহলে কনভাৰ্ট কৰিলোঁ p/q ফৰ্মুলা ডিভাইড কৰি p/q ফৰ্মুলা হেৰি কি কনভাৰ্ট কৰিলোঁ নে বা লিখিব পাৰিলোঁ নে সো 2 টোক মই কি কৰিলোঁ p/q ফৰ্মুলা নিলোঁ সো কি হৈ গ'ল এইটো 2 টো কি হৈ গ'ল ৰেচনেল নাম্বাৰ বা 2 টোক মই এনেকৈও লিখিব পাৰোঁ 200/100ও লিখিব পাৰোঁ নহয় হয় নহয় p/q ফৰ্মুলা লৈ গ'লো ইয়াত p ভ্যালু কি 200 q ভ্যালু কি 100 ইকুৱেল কি পালো আমি 2 পালো সো 2ক যেহেতু আমি p/q ফৰ্মুলা নিলো তেলে কি হৈ গ'ল আমাৰ 2 এটা কি 2 টো কি আমাৰ ৰেচনেল নাম্বাৰ তেনেকে আমি আৰু চাওঁ মই ইন্টিজাৰ্ছ খিনি লিখো দেই মই এটা চাম নেচাৰেল নাম্বাৰ খিনি ৰেচনেল নাম্বাৰ হয় নে নহয় চোৱা নেচাৰেল নাম্বাৰ মই এনে ৰিপ্ৰেজেন্ট কৰিছো নেচাৰেল নাম্বাৰ মই কিহে ৰিপ্ৰেজেন্ট কৰিছো এনে ৰিপ্ৰেজেন্ট কৰিছো এটা নেচাৰেল নাম্বাৰ খিনি কি আছিল 1 2 3 4 5 6 7 এনেকে গৈ থাকিব আপ টু ইনফিনিটি এটা চোৱা এই নেচাৰেল নাম্বাৰ খিনি মই p/q ফৰ্মুলা নিব পাৰিম নে নোৱাৰিম চোৱা 1 মানে কি 1/1 মানে 1 নহয় জানো p/q ফৰ্মুলা লৈ গলো 2ক মই এনেকে লিখিব নোৱাৰো নি 2/1 p/q ফৰ্মুলা ললো 3ক মই 3/1 4ক 4/1 5ক 5/1 6ক 6/1 হয়নে চোৱা এই নেচাৰেল নাম্বাৰ খিনিক মই কিহলৈ লৈ গলো p/q ফৰ্মুলা নিলো নাই লৈ গলো তেলে আমি এটা ষ্টেটমেন্ট ক'ব পাৰিম যে নেচাৰেল নাম্বাৰ খিনিক আমি ৰেচনেল নাম্বাৰ বুলি ক'ব পাৰোঁনে পাৰোঁ নেচাৰেল নাম্বাৰ খিনিক আমি ৰেচনেল নাম্বাৰ বুলি ক'ব পাৰোঁ ৰেচনেল নাম্বাৰক r এ ৰিপ্ৰেজেন্ট কৰে সো নেচাৰেল নাম্বাৰ খিনিক আমি ৰেচনেল নাম্বাৰ বুলি ক'ব পাৰোঁ কাৰণ নেচাৰেল নাম্বাৰ খিনি কি p/q ফৰ্মুলা নিব পাৰি তেনেকে আমি যদি চাওঁ হোল নাম্বাৰ মই w এ ৰিপ্ৰেজেন্ট কৰিছো হোল নাম্বাৰ 0 টো ইনক্লুড হৈ যাব সো এই 0 টো এটা হোল নাম্বাৰ এই 0 টোক মই 0/1 লিখিব পাৰিম নাই 0/1 লিখিলে কি হ'ব 0 হ'ব সো 0 টো ৰেচনেল নাম্বাৰ হয় নহয় 0 টো ৰেচনেল নাম্বাৰ হয় 0 টো মই 0/1 বুলি লিখি দিলে 0 এ পাম হয়নে এটা তোমালোকে চোৱা ডেফিনেশনত কি আছিলে p যিকোনো ইন্টিজাৰ হ'ব পাৰে সো 0 টো এটা ইন্টিজাৰ ঠিক আছে ইন্টিজাৰ খালি অকল q হে নট ইকুৱেল টু 0 q 0 হলে নহব ইয়াত মই q 0 লৈছো নেকি নাই লোৱা q কি আছে ইয়াত 1 আছে সো 0 ক যদি 1 এ ডিভাইড কৰে আমি 0 এ পাম সো এটা আমি p/q ফৰ্মুলা লৈ গলো হয়নে সো তেতিয়ালে আমি ক'ব পাৰো যে 0 এটা কি ৰেচনেল নাম্বাৰ বুলি আমি ক'ব পাৰো বা মই আকৌ ক'ব পাৰো যে কি প্ৰত্যেকটো হোল নাম্বাৰ আমি ৰেচনেল নাম্বাৰলৈ আমি কনভাৰ্ট কৰিব পাৰো হবনে এটা নেক্সট যদি আমি ইন্টিজাৰ খিনি চাওঁ ইয়াৰ পাছত যদি আমি ইন্টিজাৰ খিনি চাওঁ ইন্টিজাৰ কি আছিল আমাৰ 0 1 2 3 এফালে পজিটিভ নাম্বাৰ খিনি আছিল এই সাইডে কি আছিল আমাৰ নেগেটিভ নাম্বাৰ খিনি আছিল এই সাইডে এনেকৈ এফালে গৈ থাকিব নেগেটিভ নাম্বাৰ খিনি আছিল এটা 0 1 2 এখিনি মই p/q ফৰ্মত নিলুৱে -1 টোক মই কি -1/1 লিখিব পাওঁ -1/1 কি -1/1 মানে কি 1 এ তেনেকে -2ক মই কি লিখিব পাওঁ -2/1 লিখিব পাৰো -2/1 মানে কি 2 এ সো -2ক মই p/q ফৰ্মুলা নিলো নাই নিলো সো -2ক মই ৰেচনেল নাম্বাৰ বুলি ক'ব পাৰিম নাই পাৰিম কিতাপত ডেফিনেশন দিয়া চোৱা ৰেচনেল নাম্বাৰ কাক কয় যিবিলাক নাম্বাৰক আমি p/q ফৰ্মুলা নিব পাৰো এটো p/q ফৰ্মুলা লৈ গলো p/q ফৰ্ম মানে কি p মানে নিউমাৰেটৰ d মানে ডিনোমিনেটৰ তেনেকে মই -4 টো ললো -4 টোক মই -4/1 লিখিব পাৰিম নে নাই পাৰিম সো কি হৈ গল এটো p/q হৈ গল ইয়াত p ভ্যালু কি বা -4 q ভ্যালু কি বা 1 সো তেতিয়ালে আমি এটা ষ্টেটমেন্ট এটা ক'ব পাৰিম যে কি এভৰি ইন্টিজাৰ সো এই গোটেই ইন্টিজাৰ খিনি মই p/q ফৰ্মুলা লৈ যাব পাৰিম এটো p/q ফৰ্মুলা নিলো p/q ফৰ্ম এইখিনিক মই p/q ফৰ্মুলা নিব পাৰিম ইয়া আগত অলপ আগত দেখালো সো আমি এটা ষ্টেটমেন্ট ক'ব পাৰিম কি প্ৰত্যেকটো ইন্টিজাৰে আমি ৰেচনেল নাম্বাৰ কি প্ৰত্যেকটো ইন্টিজাৰক আমি p/q ফৰ্মুলা নিব পাৰো গতিকে আমি ক'ব পাৰিম যে কি এভৰি ইন্টিজাৰ ইজ এ ৰেচনেল নাম্বাৰ প্ৰত্যেকটো ইন্টিজাৰে কি এটা ৰেচনেল নাম্বাৰ ঠিক আছে মই তোমালোকক হোল নাম্বাৰক এতিয়া মই কি কৰিলো আমি এই ভিডিওটোত নেচাৰেল নাম্বাৰক p/q ফৰ্মুলা নি দেখালো
হোল নাম্বাৰক p by q ফৰ্মুলা নি দেখালো ইন্টিজাৰক p by q ফৰ্মুলা নি দেখালো ডেসিমেলকো মই p by q ফৰ্মুলা নি দেখাব পাৰিম ঠিক আছে ডেসিমেলকো মই p by q ফৰ্মুলা নি দেখাব পাৰিম কিন্তু ইয়াৰ কাহিনী এটাই যেনেকৈ মই ক'লো যে প্ৰত্যেকটো নেচাৰেল নাম্বাৰক আমি p by q ফৰ্মুলা দিব পাৰিম প্ৰত্যেকটো হোল নাম্বাৰক আমি p by q ফৰ্মুলা নিব পাৰিম প্ৰত্যেকটো ইন্টিজাৰক আমি p by q ফৰ্মুলা নিব পাৰিম কিন্তু সব ডেসিমেলক আমি p by q ফৰ্মুলা নিব নোৱাৰো এখিনি আমি আমাৰ আগৰ যিবিলাক লেকচাৰ আহি থাকিব আমি তাত ডিসকাস কৰিম যেটা আমি কিতাপত পাম কিন্তু তথাপিতো মই কিছুমান ডেসিমেল দেখাই দিছো p by q ফৰ্মুলা নি ঠিক আছে সোৱা মোৰ লগত 0.5 আছে এটা ডেসিমেল হয় না ডেসিমেল নাম্বাৰ মোৰ লগত কি আছে 0.5 0.5 মানে কি বাৰু মই তো 5/10 লিখিব পাউনে ন সোৱা এটা ডেসিমেলত আছে এইটো নাম্বাৰৰ ডেসিমেলত আছে মই সব p by q ফৰ্মুলা লৈ গলো p by q ফৰ্মুলা দিও নাই 5 ক যদি 10 এ আমি ডিভাইড কৰো কি পাম আমি 0.5 পাম বা মই যদি কওঁ যে 1/2 1/2 মানে কি 0.5 তোমালোকে বহিত কৰিছোৱা ভিডিওটো পোষ্ট কৰি 1 ক 2 এ ডিভাইড কৰিছোৱাচোন 1 ক 2 এ ডিভাইড কৰিছোৱা 0.5 এ পাবা গম পালানে সো এই ডেসিমেল নাম্বাৰটো মই কি কৰিলো p by q ফৰ্মুলা নিলো নাই নিলো সো ডেসিমেল নাম্বাৰ বিলাকো কি হৈছে আমাৰ ৰেশনেল নাম্বাৰ কিন্তু মই ইয়াত এটা কথা কৈছো সব ডেসিমেল নাম্বাৰ ৰেশনেল নাম্বাৰ নহয় কিছুমান ডেসিমেল নাম্বাৰকহে আমি p by q ফৰ্মুলা নিব পাৰিম আৰু হেবিলাকহে ৰেশনেল নাম্বাৰ কিছুমানক আমি নোৱাৰো সেইখিনি আমি আগত পাম হবনে সো আমাৰ এই ভিডিওটোত আমি এতিয়ালৈকে কি শিকিলো কোৱা আমি কি শিকিলো ৰেশনেল নাম্বাৰ কাক কয় যিবিলাক নাম্বাৰক আমি p by q ফৰ্মুলা নিব পাৰো p by q ফৰ্ম মানে কি নিউমিনেটৰ এটো ডিনোমিনেটৰ হয়নে এটা কি হল নেচাৰেল নাম্বাৰক আমি p by q ফৰ্মুলা লৈ যাব পাওঁ হোল নাম্বাৰক p by q ফৰ্মুলা লৈ যাব পাৰিম ইন্টিজাৰক আমি p by q ফৰ্মুলা লৈ যাব পাওঁ আৰু ডেসিমেল সব নহয় কিছুমান হক আমি কি হয় p by q ফৰ্মুলা লৈ যাব পাৰো ঠিক আছে ওকে আজি এইটো ভিডিওৰ কাৰণে হ'ব থ্যাংক ইউ